চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ভাষাৰ পঞ্চম অধ্যায়ৰ পাঠ নং 2 দেওপাহাৰত এদিন। গতিকে দেওপাহাৰনো কি, দেওপাহাৰতনো কি আছে এইবোৰ জানিবৰ বাবে আজি আমি পাঠটো পঢ়িম, বা এই জায়গাডোখৰ কিয় প্ৰসিদ্ধ সেই কথাখিনি আমি জানিম। গতিকে ইয়াত লিখিছে, তোমালোকে ইতিমধ্যে অতুল্য অসম পদ্ধতি পঢ়ি আমি ইয়াৰ আগত যিটো কবিতা পঢ়িছোঁ, অসমৰ বিভিন্ন প্ৰসিদ্ধ ঠাইৰ বিষয়ে জানিলা। সেই ঠাইবোৰৰ দৰে দেওপাহাৰো এখন প্ৰসিদ্ধ ঠাই। দেওপাহাৰ গোলাঘাট জিলাত অৱস্থিত। সেইকাৰণে দেওপাহাৰ ক'ত আছে? গোলাঘাট জিলাত অৱস্থিত বুলি কৈছে। এই স্থান নুমলীগড় চাহ বাগিচাৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে। দেওপাহাৰ কিয়নো বিখ্যাত এই বিষয়ে জানো আহা। গতিকে এয়া তোমালোকে দেখিছা এটা পাহাৰ সদৃশ চিত্ৰ, নহয়নে বাৰু? যদিও এইটো পাহাৰ নহয়, দেওপাহাৰত থকা মন্দিৰৰ বেদীৰ ভগ্নাৱশেষে মন্দিৰৰ এটা বেদী হয়। ঠিক আছে। আজি পাকিজাহঁত শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ যাব। ক'ত যাব? দেওপাহাৰলৈ। ক'ত আছে দেওপাহাৰ? গোলাঘাট জিলাত, নহয় জানো? পুৱাতে সকলোৱে বহি কলম আৰু পানীৰ বটল লৈ আহি বিদ্যালয়ৰ সন্মুখত সমবেত হৈছেহি। কিছু সময়ৰ পাছতে বাছখন আহি পালে। আমাৰ কেনেকুৱা লাগে, আমি যদি ক'ৰবাত ভ্ৰমণলৈ যাওঁ, পিকনিকলৈ যাওঁ, যেতিয়া বাছৰ কাৰণে ৰখি থাকোঁ আৰু বাছ আহি পায়, বাছ আহি পোৱা মুহূৰ্তটোৰ নিচিনা আমি যেতিয়া সৰুকালত থাকোঁ বা সৰুকালত যেতিয়া আমি বাছ আহে, আমাৰ সেই মুহূৰ্তটো বৰ আনন্দদায়ক। বৰষাহঁতে আনন্দতে কিৰিলি পাৰি বাছত উঠিবলৈ দৌৰা দৌৰি কৰিলে। বাছ আহি পালে আৰু চবৰে দৌৰা দৌৰি। বৰ্ণালী বড়ো বাইদেৱে প্ৰাথমিক চিকিৎসাৰ সা সামগ্ৰী আৰু খোৱা বস্তু লৈ বাছত উঠিল। গতিকে বৰ্ণালী বাইদেৱে কি লৈছে? প্ৰাথমিক চিকিৎসাৰ সা সামগ্ৰী, ধৰা বেণ্ডেজ, ডেটল, পেৰাচিটামল টেবলেট, হয় নহয়? এইবিলাক প্ৰাথমিক চিকিৎসাৰ বাকচ, কেচি এটা, এইবিলাক প্ৰাথমিক চিকিৎসাৰ বাকচত থাকিব লাগে, যেনে এণ্টিছেপ্টিক মলম, এইবোৰ বাইদেৱে লৈ লৈছে আৰু খোৱা বস্তু লৈ বাছত উঠিল। দীপক মেছ ছাৰে ক'লে, সকলোৱে শাৰী পাতি লাহে লাহে উঠা। হ'ব ছাৰ বুলি কৈ আটাই বাছত উঠিল। হয়নে? আমি নিশ্চয় ছাৰে আমাক কিবা এটা কথা ক'লে কিন্তু আমি সঁচাকৈ শুনো, নহয়নে বাৰু? বাছখনে বোকাখাটৰ পৰা ৰজাবাৰী, কুৰুৱাবাহী আদি ঠাইৰ মাজেৰে দেওপাহাৰলৈ যাবলৈ ধৰিলে। কি ঠাইৰ মাজেৰে গৈছে? ৰজাবাৰী, কুৰুৱাবাহী আদি, হয়নে বাৰু? পথৰ দুয়ো কাষে সেউজীয়া চাহ বাগিচা। বা কেনে মজা, হয়নে? কেনেকুৱা ধুনীয়া দৃশ্য, চাইডে চাইডে সেউজীয়া চাহ বাগান। সকলোৱে প্ৰকৃতিৰ শোভা উপভোগ কৰি আৰু গীত গাই গাই গৈ থাকিল। প্ৰাকৃতিক দৃশ্য উপভোগ কৰি গাড়ীৰ পৰানো কাৰ ভাল নালাগে, নহয়নে? লগতে গান গাইছে। প্ৰায় 40 মিনিটৰ পাছত দলটো দেওপাহাৰৰ নামনিত উপস্থিত হ'লগৈ। কিমান সময় লাগিল? 40 মিনিট দেই। বাছখন ৰোৱাৰ লগে লগে বড়ো বাইদেৱে ক'লে, সকলোৱে শাৰী পাতি বাছৰ পৰা নামিবা দেই। বড়ো বাইদেৱে কিন্তু এটা সকলোৱে কৈছে যে কোনো উৎপাত কৰিব নালাগে, লাহে লাহে বা সকলোৱে শাৰী পাতি নামিব লাগে। তেওঁ সন্মুখৰ পাহাৰখনলৈ আঙুলিয়াই দেখুৱালে, আৰু সন্মুখত এটা পাহাৰ আছিলে, সেইটো আঙুলিয়াই পেলাই দেখুৱাইছে। সৌৱা চোৱা, সৌখনে দেওপাহাৰ, হয়নে? দেওপাহাৰটো আমি ইয়াৰ পৰা দেখা নাই, কিন্তু বাইদেৱে কিন্তু তেওঁলোকক দেওপাহাৰ দেখুৱাই দিছে। তাত আমি বহুতো দেৱ দেৱী, গছ লতা, জীৱ জন্তুৰ ভাস্কৰ্যৰ ভগ্নাৱশেষ দেখিবলৈ পাম। এতিয়া ভাস্কৰ্য মানে কি? মানে জীৱ জন্তুবিলাকৰ কিছুমান কি হয়, মূৰ্তি বা ফটো, হয়নে? ফটোটো নহয়, মানে পাকা যিটো পাথৰত খোদাই কৰি পেলাই বা দেৱালত লিখন কৰিছে, সেইটোকে ভাস্কৰ্য বুলি কৈছে। বা কিছুমান মূৰ্তি, পাথৰৰ মূৰ্তি, সেইবিলাককে ভাস্কৰ্য বুলি কয়। এইবোৰ আমাৰ প্ৰাচীন সম্পদ। তোমালোকে কোনেও যেন সেইবোৰৰ ক্ষতি হ'ব পৰা কোনো কামেই নকৰা, হয়নে বাৰু? আগতীয়াকৈ কিন্তু বাইদেৱে সাৱধান কৰি দিলে যে যাতে কোনো তোমালোকে তেনেকুৱা যিবিলাক প্ৰাচীন সম্পদ আছে সেইবিলাক যাতে নষ্ট নকৰা। অদিতিয়ে সুধিলে, ভগ্নাৱশেষ মানে কিনো বাইদেউ? এয়া মই মাত্ৰ কৈছিলোঁ ভগ্নাৱশেষ, নহয়নে? বড়ো বাইদেৱে ক'লে, কোনো প্ৰাচীন ঘৰ দুৱাৰ, মঠ মন্দিৰ আদিৰ ভঙা চিঙা অংশবোৰে হৈছে ভগ্নাৱশেষ, হয়নে বাৰু? এইবোৰে পুৰণি কালৰ গৌৰৱময় দিনৰ কথা সোঁৱৰায়। আমাৰ দেশ আৰু জাতিৰ কীৰ্তি হিচাপে আমি সকলোৱে এই পুৰণি সম্পদবোৰ সংৰক্ষণ কৰিব লাগে। তেতিয়াহ'লে ভগ্নাৱশেষ আমি কি বুজি পালোঁ? যে বিভিন্ন দেৱাল হওক, ঘৰ দুৱাৰ হওক, মঠ মন্দিৰ হওক, তাৰ যিবিলাক ভঙা চিঙা টুকুৰা বা অংশ, সেইবোৰে হৈছে ভগ্নাৱশেষ। সকলোৱে পাহাৰৰ ওপৰলৈ উঠিবলৈ খৰধৰ লগালে। মেছ ছাৰে ক'লে, ৰ'বা লৰালৰি নকৰিবা। গতিকে মেছ ছাৰে কি কৈছে? যে লৰালৰি কৰিব নালাগে। চিৰিবোৰ বৰ থিয়, সকলোৱে সাৱধানে খোজ দিবা। গতিকে চিৰিত উঠি গৈ আছে, চিৰিবোৰ হৈছে বহুত থিয়, হয়নে?
সকলোকে সাৱধানে খোজ দিবলৈ দিছে। লগতে এয়া চোৱাচোন চিত্ৰটো দেওপাহাৰ মন্দিৰৰ দ্বাৰপালৰ ভগ্নাৱশেষ, সেইটো দ্বাৰপাল বুলি কৈছে, মানে মন্দিৰ সোমাই যাওঁতে এই এনেকুৱা এটা ভগ্নাৱশেষ মূৰ্তি দেখিবলৈ পোৱা যায়। সকলো ছাত্ৰ ছাত্ৰী লাহে লাহে গৈ পাহাৰৰ ওপৰ পালেগৈ। মেথ ছাৰে সকলোকে একগোট কৰি সুধিলে, তোমালোকে বাৰু কিমান ওপৰলৈ উঠি আহিলা জানানে? ছাত্ৰ ছাত্ৰীসকলে ইজনে সিজনৰ মুখলৈ চালে, নাজানে। তাকে দেখি ছাৰে মিচিকিয়াই ক'লে, মই কওঁ শুনা, দেওপাহাৰখন প্ৰায় 100 ফুট ওখ। বা কমটো নহয়, 100 ফুট হয়নে? গতিকে এতিয়া পৰীক্ষাত যদি প্ৰশ্ন আহে দেওপাহাৰখন কিমান ওখ ক'ব পাৰিবানে? 100 ফুট দেই। ইয়াত কিমানটা চিৰি আছে ঘূৰি চাওঁতে গণিবাচোন। ছাৰৰ কথাখিনি শুনাৰ পাছত অতিথিয়ে সন্মুখৰ ফালে থকা মূৰ্তিকেইটালৈ আঙুলিয়াই সুধিলে, ছাৰ এইকেইটা বাৰু কিহৰ মূৰ্তি হয়নে? এয়া দেখিছানে মূৰ্তি কিছুমান দেখা পাইছা, ইয়াতে পাথৰত বা দেৱালত খোদাই কৰা মূৰ্তি আছে। মেথ ছাৰে ক'লে এইকেইটা ক্ৰমে ব্ৰহ্মা, বিষ্ণু আৰু গণেশৰ শিলামূৰ্তি হয়নে? এইটো ব্ৰহ্মা, এইটো বিষ্ণু, এইটো গণেশৰ শিলামূৰ্তি। তাৰপিছত সোঁফালে চোৱা, সেইকেইটা হ'ল দ্বাৰপালৰ প্ৰতিমূৰ্তি। গতিকে দ্বাৰপালৰ প্ৰতিমূৰ্তি আটাইকেইটা মূৰ্তি বেলেগ বেলেগ ভংগীত থিয় হৈ আছে, নহয়নে বাৰু? আমি দ্বাৰপাল বুলি ক'লে ইয়াৰ আগতো চাইছিলোঁ যে দ্বাৰপাল মানে যিসকলে প্ৰহৰী হয় বা দুৱাৰত ৰখীয়া হয় তেনেকুৱাবিলাককে দ্বাৰপাল বুলি কয়। কথাবোৰ সকলোৱে মনোযোগেৰে শুনিলে। মিথিংগাই দ্বাৰপালৰ ভংগী অনুসৰণ কৰি শিলামূৰ্তিৰ দৰে থিয় হৈ থাকিল। গতিকে নামটো কি? মিথিংগা। তাৰ ভংগীমা দেখি লগৰীয়াবোৰৰ লগত আন যাত্ৰীবোৰেও বৰ ৰং পালে। কোনে তেনেকুৱা এক্টিং কোনে কৰিছে? মিথিংগাই, মানে মূৰ্তি আৰু ষ্টেচু হৈ গ'ল। মানে বড়ো বাইদেৱে তৎক্ষণাত মিথিংগাৰ ফটো এখন তুলিলে আৰু সেই তেনেকৈ ষ্টেচু হৈ থকা অৱস্থাত মিথিংগাৰ ফটো উঠাই ল'লে। তেতিয়া তাৰ সম্বিত ঘূৰি আহিল। তেতিয়াহে ভাবিলে মানে অকণমান লাজ পোৱা দি পালে আৰু ওচৰতে থকা আন মূৰ্তি কেইটামানলৈ আঙুলিয়াই দীপাংকৰে সুধিলে, এইকেইটা কিহৰ মূৰ্তি ছাৰ? মেথ ছাৰে ক'লে, এইকেইটা হ'ল শিলত খোদিত উৰি থকা গন্ধৰ্ব, বিষ্ণুৰ মোহিনী ৰূপ, যম, সূৰ্য আৰু শনিৰ মূৰ্তি। এয়া চোৱা হাতীৰ ওপৰত নাচি থকা দেৱ দেৱীৰ মূৰ্তি। বাপৰে কত কি আছে নহয়নে বাৰু? বৰষাই উৎসাহেৰে ক'লে, এই হাতীৰ মূৰ্তিকেইটা ইমান ধুনীয়া। ৰশ্মিয়ে ক'লে, সঁচাই বৰ ধুনীয়া। ছাৰে পুনৰ ক'লে, সকলোৱে এইফালে চোৱাচোন, অতীজতে ডাঙৰ ডাঙৰ শিল কাটি এই স্তম্ভবোৰ সাজিছিল হয়নে বাৰু? ডাঙৰ ডাঙৰ শিল কাটি পেলাই এইবোৰ কিন্তু বনাইছিল। এই মন্দিৰটোক খ্ৰীষ্টীয় 8ম 9ম শতিকাতে নিৰ্মাণ কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰিছে। তেতিয়াহ'লে 8ম আৰু 9ম শতিকা যে ক'লে, তেতিয়াহ'লে আমি কোন শতিকাৰ মানুহ বাৰু? এতিয়া কি 2000 চন হয়নে নহয়? গতিকে 2000 লিখোঁতে প্ৰথমতে কি লিখে বাৰু? 20 হয়নে? গতিকে আমি হ'লোঁ 20 শতাব্দী বা 20 শতাব্দীৰ মানুহ। গতিকে 8ম আৰু 9ম তেতিয়াহ'লে কিমান আগৰ হ'ব হয়নে নহয়? এই ভগ্নাৱশেষৰ লগতে দেওপাহাৰত অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণীও আছে। দেওপাহাৰত কি বনৰীয়া প্ৰাণী আছে বুলিও কৈছে। এনেতে বড়ো বাইদেৱে ক'লে, এতিয়া আমি সকলোৱে কিবা এটা খাওঁ আহা। বাইদেৱে সকলোৰে বাবে ব্ৰেড, জাম, জেলি আৰু সিজোৱা কণী লৈ আহিছিল। তেওঁ আটাইকে সমতল ঠাই এখনত শৃংখলাবদ্ধভাৱে বহিবলৈ ক'লে। শৃংখলাবদ্ধ মানে হৈছে ডিচিপ্লিনভাৱে বহা। খোৱাৰ পাছত সকলোৱে মন্দিৰটোৰ চৌহদত পুনৰ খোজকাঢ়িবলৈ ধৰিলে। ইমান ধুনীয়া জেগা আৰু হয় নহয়? বাৰে বাৰে মানে ফুৰিও হেঁপাহ পলোৱা নাই। এই সুন্দৰ মূৰ্তি দেখি উমাই ছাৰক প্ৰশ্ন কৰিলে, এয়া কাৰ মূৰ্তি ছাৰ? এই মূৰ্তিটো দেখিছানে? ছাৰে ক'লে, এয়া অস্পৰাৰ মূৰ্তি। অস্পৰা হয়নে? যেনে এইবিলাক মানে দেৱতাৰ স্বৰ্গত থকা মানে কিছুমান দেৱ দেৱী। ভালদৰে চোৱাচোন, তেওঁলোকে হাঁহি থকা যেন লগা নাইনে বাৰু? এয়া হাঁহি থকা যেন লাগিছে হয়নে? অলপ আগলৈ গ'লে এই ধৰণৰ আৰ্হিৰ পুৰুষৰ মূৰ্তিও দেখিবা। এতিয়া যেনেকৈ ইয়াতে মহিলা আছে, তাৰপিছত কিন্তু পুৰুষো আছে। দেওপাহাৰ মন্দিৰৰ লাস্যময়ী অস্পৰা মূৰ্তিৰ ভগ্নাৱশেষ এয়া দেখি পাইছেনে বাৰু? আমি মোৰ থাম্বনেইলটোত এই ছবিটোৱে মই তোমালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। ছাৰৰ লগে লগে সকলো আগবাঢ়ি গৈ থাকিল। তেওঁ পুনৰ ক'লে, এসময়ত মন্দিৰটোৰ কাৰুকাৰ্য চালে চকুৰোৱা আছিল। সেই কথা ইয়াৰ ভগ্নাৱশেষৰ পৰাই অনুমান কৰিব পাৰি। এতিয়া ভগ্নাৱশেষ মানে কি? ভঙা চিঙা টুকুৰা। তো ভঙা চিঙা টুকুৰাই যদি ইমান ধুনীয়া, তেতিয়াহ'লে আগত চাগে কিমান ধুনীয়া আছিল নহয়নে বাৰু? বৰ্তমানো দেওপাহাৰ অসমৰ এখন লেখত ল'বলগীয়া ঠাই। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগে ইয়াৰ প্ৰাচীন ভাস্কৰ্যসমূহ সংৰক্ষণৰ দিহা কৰিছে। প্ৰাচীন মানে হৈছে পুৰণা, আৰু ভাস্কৰ্য মানে হৈছে এইবিলাক যি কাৰুকাৰ্য, সেইবিলাক মানে কি সংৰক্ষণ যাতে আৰু নষ্ট হৈ নাযায় তাৰ বাবে ব্যৱস্থা লৈছে। পাহাৰখনৰ ওচৰত বহু সময় থকাৰ পাছত বড়ো বাইদেৱে মাত লগালে, আমাৰ উভতি যোৱাৰ সময় হৈছে দেই। এতিয়া সকলোৱে লাহে লাহে নামিবলৈ আৰম্ভ কৰা। এতিয়া কি হ'ব?
উভতি যাব হয়নে বাৰু দেওপাহাৰ মন্দিৰৰ অস্পৰা মূৰ্তিৰ ভগ্নাৱশেষ এইটো হৈছে অস্পৰা মূৰ্তি বিভিন্ন মূৰ্তি কিছুমান ভগ্নাৱশেষ ইয়াত দেখুওৱা হৈছে আকাংক্ষাই ক'লে আৰু অলপ সময় থাকিব পৰা হ'লে সকলোৱে এটা নতুন আৰু মিঠা অভিজ্ঞতা বুকুত লৈ লাহে লাহে পাহাৰৰ পৰা নামিবলৈ ধৰিলে হয়নে গতিকে এয়া আছিল আমাৰ পাঠটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকৰ পাঠটো ভাল লাগিল আৰু যদি সঁচাকৈ ভিডিঅ'টো ভাল পোৱা মোৰ বুজোৱা পদ্ধতি তোমালোকে ভাল পোৱা নিশ্চয়কৈ ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা আৰু এতিয়া আমি ইয়াৰ প্ৰশ্ন উত্তৰ তথা গ্ৰামাৰ যে ব্যাকৰণ ভিত্তিক যিবোৰ প্ৰশ্ন সেইবোৰ আমি সমাধান কৰিম লগতে জনাইছোঁ যে তোমালোকে ভাষা পৰিৱেশ গণিত ইংৰাজী সকলো বিষয়েৰে তোমালোকে যদি প্ৰশ্নবোৰ পাই থাকিব লাগে তেতিয়াহ'লে চেনেলটো ৰানাৰ্ছ ক্লাছৰুম চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ শ্বেয়াৰ কৰি দিবা লগতে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা এতিয়া আহচোন আমি প্ৰশ্ন উত্তৰবোৰ সমাধান কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিম তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিকভাৱে বৃত্তটো পূৰ কৰিবলৈ দিছে আৰু প্ৰথমটো প্ৰশ্ন দিছিল কাৰ মূৰ্তিয়ে হাঁহি থকা যেন লাগিছিল গতিকে অপশ্যন দিছিলে দ্বাৰপালৰ 2 নম্বৰ খ নম্বৰ দিছিলে অপ্সৰাৰ গ নম্বৰ দিছিলে গণেশৰ আৰু ঘ নম্বৰ দিছিলে বিষ্ণুৰ গতিকে শুদ্ধ উত্তৰটো কি হ'ব তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব অপ্সৰাৰ গতিকে আমি খ বৃত্তটো পূৰ কৰিব লাগিব তাৰপিছত বৰখাইতে কিয় কিৰিলি পাৰিছিল বৰখাইতে কিয় কিৰিলি খেলিবলৈ পোৱাৰ বাবে ব্ৰেড জাম খাবলৈ পোৱাৰ বাবে ফুৰিবলৈ যাবলৈ পোৱাৰ বাবে ভ্ৰমণৰ পৰা ঘূৰি অহাৰ বাবে গতিকে উত্তৰটো হ'ব শুদ্ধটো বৰখাইতে কিয় কিৰিলি পাৰিছিল উত্তৰটো হ'ব যে খেলিবলৈ পোৱাৰ বাবে গতিকে ক বৃত্তটো পূৰ কৰিব লাগিব তাৰ পিছৰ প্ৰশ্নটো আৰু অলপ সময় থাকিব পৰা হ'লে আকাংক্ষাই কথাষাৰ কিয় কৈছিল ইয়াৰ কেইবাটাও অপশ্যন দিছে তাইৰ ভাগৰ লাগিছিল বাবে লগৰীয়াৰ সৈতে থাকি ভাল লাগিছিল বাবে দেওপাহাৰৰ ভাস্কৰ্য আৰু পৰিৱেশে তাইক মোহিত কৰিছিল বাবে আৰু একেবাৰে শেষত দিছিলে দেওপাহাৰ অসমৰ এখন লেখত ল'বলগীয়া ঠাই বাবে গতিকে শুদ্ধ উত্তৰটো যোনটো আমি ব্লু কালাৰ দি কৰিছোঁ অৰ্থাৎ দেওপাহাৰৰ ভাস্কৰ্য আৰু পৰিৱেশে তাইক মোহিত কৰিছিল বাবে গতিকে গ বৃত্তটো পূৰ কৰিব লাগিব তাৰপিছত প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে কোন ঠাইলৈ গৈছিল ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে গোলাঘাট জিলাত অৱস্থিত ঐতিহাসিক দেওপাহাৰলৈ গৈছিল খ নম্বৰ প্ৰশ্ন দেওপাহাৰখন প্ৰায় কিমান ফুট ওখ দেওপাহাৰখন প্ৰায় 100 ফুট ওখ তাৰ পিছৰ প্ৰশ্নটো দেওপাহাৰৰ ভগ্নাৱশেষ কিমান শতিকাৰ বুলি অনুমান কৰা হৈছে দেওপাহাৰৰ ভগ্নাৱশেষ খ্ৰীষ্টীয় 8ম 9ম শতিকাৰ বুলি পণ্ডিতসকলে অনুমান কৰিছে ভগ্নাৱশেষ বুলিলে কি বুজা কোনো প্ৰাচীন ঘৰ দুৱাৰ মঠ মন্দিৰ আদিৰ ভঙা চিঙা অংশ বা অৱশিষ্ট ভাগকে ভগ্নাৱশেষ বোলে তাৰপিছত 9 নম্বৰ প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলে দেওপাহাৰৰ স্তম্ভবোৰত কি কি ভাস্কৰ্য দেখিছিল ছাত্ৰ ছাত্ৰীসকলে দেওপাহাৰৰ স্তম্ভবোৰত শিলাত খোদিত বিভিন্ন দেৱ দেৱী গছলতা জীৱ জন্তু ব্ৰহ্মা বিষ্ণু গণেশ দ্বাৰপাল গন্ধৰ্ব হাঁহি থকা অস্পৰা আৰু বিষ্ণুৰ মোহিনী ৰূপৰ সুন্দৰ ভাস্কৰ্য দেখিছিল তাৰপিছত প্ৰথম নম্বৰ প্ৰশ্নটো ৰ'বা খৰখেদা নকৰিবা সকলোৱে সাৱধানে খোজ দিবা কথাষাৰ কোনে কাক কিয় কৈছিল কথাষাৰ মেছ ছাৰে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৈছিল পাহাৰৰ ওপৰলৈ উঠিবলৈ ছাত্ৰ ছাত্ৰীসকলে খৰখেদা কৰা দেখি আৰু পাহাৰৰ খটখটিবোৰ বৰ থিয় হোৱা দেখি তেওঁলোকে থিয় হোৱা বাবে তেওঁলোক যাতে পৰি নাযায় তাৰ বাবে সাৱধান কৰি ছাৰে এইদৰে কৈছিল দ্বিতীয় নম্বৰ প্ৰশ্ন বৰখাইতে দেওপাহাৰত কি কি দেখিলে বৰখাইতে দেওপাহাৰত দেৱ দেৱী গছলতা জীৱ জন্তুৰ ভাস্কৰ্যৰ ভগ্নাৱশেষ আৰু বিশেষকৈ হাতীৰ ওপৰত নাচি থকা দেৱ দেৱীৰ অতি ধুনীয়া মূৰ্তি দেখিলে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো তোমালোকে ৰখাই লৈ পেলাই লিখি ল'বা ইয়াৰ পিছৰটো প্ৰশ্ন আছিল দেওপাহাৰত ভগ্নাৱশেষসমূহৰ বাহিৰে আৰু কি কি আছে দেওপাহাৰত ভগ্নাৱশেষসমূহৰ বাহিৰে অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণীও আছে তাৰ পিছৰ প্ৰশ্নটো আছিল ভাবা আৰু লিখা মেছ ছাৰে সকলোকে কিয় শাৰী পাতি বাছত উঠিবলৈ কৈছিল মেছ ছাৰে সকলোকে শাৰী পাতি বাছত উঠিবলৈ কৈছিল যাতে কোনো ধৰণৰ খৰখেদা বা হেতা ওপৰা নহয় আৰু সকলোৱে অতি শৃংখলাবদ্ধভাৱে তথা সুৰক্ষিতভাৱে লাহে লাহে বাছত উঠিব পাৰে বড়ো বাইদেৱে ছাত্ৰ ছাত্ৰীসকলক মূৰ্তিৰ গাত লিখিবলৈ কিয় মানা কৰিছিল মূৰ্তিবোৰ অসমৰ
প্ৰাচীন আৰু ঐতিহাসিক সম্পদ এইবোৰৰ গাত কিবা লিখিলে বা দাগ বহুৱালে এই অমূল্য সম্পদবোৰ সৌন্দৰ্য নষ্ট হয় আৰু ক্ষতি সাধন হয়। সেইবাবে বড়ো বাইদেৱে এইবোৰৰ সংৰক্ষণ কৰাৰ স্বাৰ্থত মূৰ্তিৰ গাত লিখিবলৈ মানা কৰিছিল। গ নম্বৰ প্ৰশ্ন, পুৰণি সম্পদসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে? পুৰণি সম্পদসমূহ আমাৰ দেশ আৰু জাতিৰ গৌৰৱময় ইতিহাস, শিল্পকলা আৰু কৃতিৰ পৰিচায়ক। এইবোৰে আমাৰ অতীতৰ ঐতিহ্য বহন কৰে। ভৱিষ্যত প্ৰজন্মক আমাৰ চহকী ইতিহাসৰ বিষয়ে জনাবলৈ আৰু দেশৰ পৰ্যটন উদ্যোগ তথা ঐতিহ্য জীয়াই ৰাখিবলৈ আমি এই পুৰণি সম্পদসমূহ সংৰক্ষণ কৰিব লাগে। 4 নম্বৰ প্ৰশ্ন, তলত দিয়া অৰ্থসমূহ প্ৰকাশ কৰা শব্দবোৰ পাঠত বিচাৰি উলিওৱা, কাষৰ খালী ঠাইত লিখা। পাবলৈ নোহোৱা মানে হৈছে আপুৰুগীয়া। সুখ্যাতি মানে প্ৰসিদ্ধ নাইবা কীৰ্তি। সমান ঠাই সমতল। দুৱাৰ ৰখীয়া দ্বাৰপাল। শিল ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প, এইবিলাকক কয় ভাস্কৰ্য। মনোযোগেৰে পঢ়া। এসময়ত মন্দিৰটোৰ কাৰুকাৰ্য চালে চকুৰোৱা আছিল। তাৰপিছত দিছে এই ভগ্নাৱশেষৰ লগত দেওপাহাৰত অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণীও আছে। তাৰপিছত আজি পাকিজাহঁত শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ যাব। ওপৰৰ প্ৰথম বাক্যটোত আছিল ক্ৰিয়াই অতীত হৈ যোৱা সম্যক, দ্বিতীয় বাক্যত আছে ক্ৰিয়াই বৰ্তমান সম্যক নহয় আচলতে সময়ক, ক্ৰিয়াই বৰ্তমান সময়ক, আৰু তৃতীয় বাক্যত যাব ক্ৰিয়াই ভৱিষ্যত সময়ক বুজাইছে। তলৰ বাক্যকেইটা কোনটো ক্ৰিয়াপদে কি সম্যক বুজাইছে আমাক লিখিব দিছে। মই 3য় শ্ৰেণীত পঢ়িছিলোঁ, মই 4ৰ্থ শ্ৰেণীত পঢ়োঁ আৰু মই 5ম শ্ৰেণীত পঢ়িম। গতিকে এইবোৰৰ উত্তৰবোৰ আমি তলতে সন্নিৱিষ্ট কৰি দি আছোঁ। লগতে ইয়াতে আমি জানো আহা বুলি দিছে যে ক্ৰিয়া সম্পন্ন হোৱা সময়কে কাল বোলে। কাল মানে সময়, ঠিক আছে। কাল 3 প্ৰকাৰৰ, বৰ্তমান কাল, অতীত বা ভূতকাল আৰু ভৱিষ্যৎ কাল, হয়নে বাৰু? কাল অনুসৰি ক্ৰিয়াৰ ৰূপ ভিন ভিন হয়। এতিয়া অতীত কাল, জুবিন এজন জনপ্ৰিয় গায়ক আছিল, এতিয়া তেওঁ নাই, গতিকে এইটো হ'ব অতীত কাল। মই ঘৰত নাই, তেওঁ বজাৰলৈ গ'ল, এইটো ঘৰৰ পৰা ওলাই গৈছে। তুমি অহা হ'লে ময়ো গ'লোহেঁতেন, যোৱা সময় পাৰ হৈ গৈছে। গতিকে এইদৰে আগত হৈ যোৱা ক্ৰিয়া বুজালে অতীত কাল হয়। বৰ্তমান কাল, বেলি পূব পিনে উদয় হয়, এটা চিৰসত্য কথা। গৰুৱে ঘাঁহ খায়, এটা স্বভাৱ। শৈলাই গীত গাইছে, গোৱা কাম চলি আছে। মই নাচিছোঁ, নাচা কাম চলি আছে। দেউতাই তবলা বজাইছে, বজোৱা কাম চলি আছে। ওপৰৰ উদাহৰণত দিয়াৰ দৰে সদায় হৈ থকা বা বৰ্তমান চলি থকা ক্ৰিয়া বুজালেই বৰ্তমান কাল হয়। আৰু যিবোৰ আগন্তুকত অৰ্থাৎ ভৱিষ্যতলৈ হ'ব, অৰ্থাৎ আগলৈ হ'ব, যেনে মই ভাত খাম, তেওঁ গুৱাহাটীলৈ যাব, এনেবোৰ বাক্যই হ'ব ভৱিষ্যৎ কাল। এতিয়া তলৰ বাক্যকেইটাৰ কোনটো ক্ৰিয়াপদে কি সময় বুজাইছে লিখা। মই 3য় শ্ৰেণীত পঢ়িছিলোঁ, এইটো বুজাই ক্ৰিয়াপদ। পঢ়িছিলোঁটো হৈছে ই অতীতকাল বুজাইছে। মই 4ৰ্থ শ্ৰেণীত পঢ়োঁ, এইটো ক্ৰিয়াপদ, পঢ়োটোৱে ই বৰ্তমান কাল বুজাইছে। মই 5ম শ্ৰেণীত পঢ়িমটোৱে ভৱিষ্যৎ কাল বুজাইছে। তাৰপিছতেই ইয়াত কেইটামান কি দিছে, শব্দজাল দিছে, আৰু এই শব্দজালবোৰৰ পৰা কিছুমান ঠাই বা জায়গাৰ নাম আমি ক'ব লাগে। গতিকে শব্দজালটো তোমালোকে কিতাপতে পাই যাবা, 81 পৃষ্ঠাত থকা শব্দজালটো তোমালোকে চাবা। ঠাইৰ নাম, নেম অফ প্লেচেছ, দেওপাহাৰ 2য় শাৰীত পথালিকৈ দিয়া আছে। মদন কামদেৱ 1ম স্তম্ভত থিয়কৈ, তলত মদন কামদেৱ। সূৰ্যপ্ৰহাৰ 3য় স্তম্ভত থিয়কৈ তললৈ। তাৰপিছত দিছে ফুলৰ নাম, ফল মূলৰ নাম, নেমছ অফ ফ্ৰুইটছ। বিলাতী বগৰী 7ম স্তম্ভত থিয়কৈ তললৈ, শেষৰ শাৰী মিলি ৰা ভু ল হি ৰি, ৰ ওচৰত বিলাহী, আৰু বগৰীৰ কেইটামান আখৰ পোৱা যায়। আম 7ম স্তম্ভৰ একেবাৰে তলৰ পৰা 2য় আখৰটো আ আৰু শেষৰ আখৰটো ম মিলি আম। বগৰী 2য় স্তম্ভৰ ব, ৰা আৰু 4ৰ্থ স্তম্ভৰ ৰি শব্দ ব্যৱহাৰ। শাক পাচলিৰ নাম, নেমছ অফ ভেজিটেবলছ। বিলাহী একেবাৰে তলত শাৰীত, পথালিকৈ সোঁফালে, বিলাহী। লাই শাক 5ম স্তম্ভৰ তলৰ ফালৰ আখৰ লাই আৰু তাৰ কাষৰ আখৰ মিলি লাই শাকৰ নাম উলিয়াব পাৰি। বিয়নি সাবতা বা ধনিয়া আখৰসমূহৰ পৰা কিছুমান আঞ্চলিক শাকৰ নাম আংশিকভাৱে গঠন হয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইসমূহ সকলো গ্ৰামাৰিটিকেল প্ৰশ্ন আৰু পাঠভিত্তিক প্ৰশ্ন দিয়া হ'ল। যদি ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ লাইক কৰিবলৈ, শ্বেয়াৰ কৰি দিবা। থেংক ইউ।